আজিৰ এই মহাপুৰুষগৰাকীৰ যি স্মৃতি দিৱস, এই স্মৃতি দিৱস উপলক্ষে আজি ইয়াত দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰত মাতৃহঁতৰ স্মৃতি দিৱস পালন কৰা হৈছে। ইতিমধ্যে আমি পতাকা উত্তোলনেৰে মহাপুৰুষগৰাকীৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিলোঁ পতাকা উত্তোলনৰ সৈতে। আৰু ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজত কেনেকৈ আজি মহান গুৰুসকলৰ স্মৃতি তথা আধ্যাত্মিকতাবাদৰ অকণমান এক কণিকা হ'লেও আমি নতুন প্ৰজন্মৰ হৃদয়ত জগাই তুলিব পাৰোঁ, তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছোঁ। আজি যি বিজ্ঞানৰ যি প্ৰাচুৰ্যতাৰ বা সফলতাৰ দিনত আজি আমাৰ নতুন প্ৰজন্মই কোনফালে গতি কৰিছে ক'ব নোৱাৰোঁ, কিন্তু বিজ্ঞানে আমাক সকলো দিছে। বিজ্ঞানে আমাক সকলোখিনি জীৱনৰ পয়োভৰ সুখ স্বাচ্ছন্দ্য চব দিছে, কিন্তু বিজ্ঞানে মনৰ আনন্দ দিব পৰা নাই। য'ত নেকি মনৰ আনন্দই হ'ল ভগৱান প্ৰাপ্তিৰ মূল উপায়। হৃদয়ত আনন্দ অনুভৱ কৰাটোৱেই আজিৰ এই কলিৰ যুগত ভগৱান পোৱাৰ নিচিনা আনন্দ, অৰ্থাৎ আনন্দ মানেই ভগৱান। হৃদয়ত যেতিয়া আনন্দ উপলব্ধি হয় তেতিয়াই আমি মনত ভাবিব লাগিব যে আমি ভগৱানক দৰ্শন লাভ কৰিলোঁ। কাৰণ কলিৰ যুগত ভগৱান নিৰাকাৰ। আগৰ সত্য যুগত আপোনালোকে গম পায় যে ত্ৰেতা যুগত ৰামচন্দ্ৰ ভগৱান স্বয়ং ভগৱানে জন্মগ্ৰহণ কৰিছিল। তাৰপিছত দ্বাপৰ যুগত ভগৱান কৃষ্ণই জন্মগ্ৰহণ কৰিছিল। সেই ভগৱানেই এই পুণ্যভূমি ভাৰতবৰ্ষত নৰৰূপ ধৰি তেওঁ সমস্ত লীলা মানুহে সংঘাত ধৰ্ম কেনেকৈ পালন কৰিব লাগে। মহাভাৰতৰ যুদ্ধখনত সকলো মানুহ চলাৰ যি উপায়, মানুহৰ প্ৰতিখন ঘৰৰ যি বেয়া ভাল সৎ অসৎ, শান্তি অশান্তি, যুদ্ধ বিগ্ৰহ সকলো কথাই মহাভাৰতৰ যুদ্ধত প্ৰকাশ পাইছে। গতিকে আজিও আমাৰ সমাজত যিমানেই বিজ্ঞানৰ পয়োভৰে আমাক নতুন নতুন পথৰ সন্ধান নিদিয়ক কিয়, কিন্তু আমাৰ আজি মনত আনন্দ কোনো এখন ব্যক্তিগত গৃহস্থালীত শান্তি দিব পৰা নাই। বিজ্ঞানে আমাক শান্তি দিব পৰা নাই। এটা সৰু কেঁচুৱাক বা এটা বাচ্চাক যেতিয়া ৰঙা বেলুন কেইটামান আনি আগত দিয়া হয়, বাচ্চাটোৱে মনৰ ফূৰ্তিত সেইখনত বেলুন দেখিয়েই আনন্দ পায়। কিন্তু আজি আমাৰ এই বয়সত, আমাৰ এই বাৰ্ধক্য বয়সত আমি বেলুন দেখি ভুল যোৱা মানুহ নহয়। আমাক লাগে মনৰ আনন্দ, অৰ্থাৎ ভগৱান প্ৰাপ্তিৰ উপায়। বিজ্ঞানে আমাক মনৰ আনন্দ দিব পৰা নাই, কিন্তু চাক্ষু আনন্দ দিছে। চাক্ষু আনন্দই সকলো নহয়। শিক্ষাৰ লগত দীক্ষাৰো প্ৰয়োজন। শিক্ষাৰ লগত যিহেতু দীক্ষাৰ প্ৰয়োজন, দীক্ষা অবিহনে শিক্ষাৰ মূল্য নাই। শিক্ষা জগতত শিক্ষা লাভ কৰি আনুষ্ঠানিক ডিগ্ৰী লাভ কৰি আমি ধন ঘটা এটা মেচিনত পৰিণত হ'ব পাৰোঁ, কিন্তু মনৰ আনন্দ আমি ভগৱান প্ৰাপ্তিৰ সন্ধান আমাক বিজ্ঞানে নিদিয়ে। কাৰণ আমি জানো বেদ বিজ্ঞানতকৈ উচ্চ। যিখন মৎস্য অৱতাৰত বেদ ভাহি আছিল, সেই বেদত জ্ঞানৰ সম্ভাৰ আছিল, আৰু সেই জ্ঞানৰ সম্ভাৰে আজি এই পৃথিৱী চলি আছে। গতিকে এই জ্ঞান আহৰণ কৰাৰ কাৰণে আমাৰ উৎস হ'ল ভগৱান কৃষ্ণ, ভগৱান ৰামচন্দ্ৰ। পুণ্যভূমি ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে আমি ল'ব লাগিব, আৰু তাৰ বিনিময়ত আমি ভগৱান প্ৰাপ্তি হোৱাৰ বা প্ৰাপ্ত হোৱাৰ আমি পথ মুকলি কৰিব পাৰিম। সেয়ে আমি আশা কৰোঁ যে মহাপুৰুষসকলৰ স্মৃতি ৰোমন্থন, ভগৱান প্ৰভুৰ স্মৃতি ৰোমন্থন, এইবিলাকৰ পৰা আমাৰ সমাজত যিবিলাক মানসিক প্ৰবৃত্তি, অসুৰ প্ৰবৃত্তি বা আসুৰিক প্ৰবৃত্তিসমূহ মহিমূৰ কৰাৰ একমাত্ৰ উপায় হ'ল এই মহাপুৰুষ ভগৱানৰ নাম স্মৰণ কৰা। গতিকে আমি যদি এই পৰ্ববিলাক, এই তিথি পৰ্ববিলাক যদি আমি পৃথিৱীত প্ৰৱৰ্তন কৰিব নোৱাৰোঁ, নতুন প্ৰজন্মৰ মাজত যদি আমি মনত সোমাই দিব নোৱাৰোঁ, তে আজি আমাৰ ভৱিষ্যত প্ৰজন্মই পিছত যদি কোনোবাই সোধে যে ভাৰতীয় সংস্কৃতিত কি আছিল, প্ৰাচীন ভাৰতবৰ্ষৰ বিষয়ে কিবা অলপ পাৰা যদি কোৱাচোন, কিন্তু আজি আমাৰ নতুন প্ৰজন্মই কিন্তু এই বিজ্ঞান পয়োভৰৰ চিকমিকনিত
যেনেকৈ এই বাচ্চা ল'ৰাই বেলুন দেখিলে আনন্দত আবাথুৰি খায়, ঠিক তেনেকুৱা অৱস্থা হৈ আমাৰ নতুন প্ৰজন্মই কিন্তু ভগৱান প্ৰাপ্তিৰ মুখ দেখা নাপাব। গতিকে আজি আমি এই উদ্দেশ্য আগত ৰাখিয়েই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ভ্ৰমণ কৰিছোঁ। গাত 7টা অসুখ পাতি খুন জখম লৈ আমি মনৰ আনন্দত ঘূৰি ফুৰিছোঁ। কেনেকৈ 2 আষাৰ কথা আমি আমাৰ নতুন প্ৰজন্মৰ আগত ব্যক্ত কৰিব পাৰোঁ। গতিকে সেয়ে আজি আমি বহু কষ্টেৰে আজি এই মহাপুৰুষগৰাকীৰ স্মৃতি দিৱস পালন কৰিবলৈ ওলাইছোঁ। সকলোৱে সহযোগ কৰক, সকলোৱে মনৰ শান্তি ইয়াতনো তেখেতৰ জীৱন পৰিক্ৰমা কি সকলোৱে শুনক। শুনি মেলি আপোনালোকে নতুন প্ৰজন্মক নিজৰ ঘৰে ঘৰে পিতৃ মাতৃসকলে যাতে সন্তানসকলক ভাৰতীয় সংস্কৃতিৰ বিষয়ে অলপ শিক্ষা দিব পাৰে, কাৰণ শিক্ষাৰ লগত দীক্ষাৰো প্ৰয়োজন শিশুসকলৰ। আজি এই সভাৰ মূল উদ্দেশ্য বুলি আপোনালোকৰ আগত এইটো 386তম যিটো আমি ভট্টদেৱৰ তিৰোভাৱ তিথি, এই তিৰোভাৱটো উদযাপন কৰাৰ মূল কাৰণেই হৈছে যে যিটো গদ্য সাহিত্যৰ জনক বুলি আমি তেখেতক কওঁ, তেখেতক প্ৰতিষ্ঠা কৰাৰ আমাৰ প্ৰয়াস। এইবেলি আমি অখিল ভাৰতীয় পৰিষদৰ এটা ৰাষ্ট্ৰীয় সংগঠন আৰু অসমৰ ৰাজ্যিক সমিতি আৰু কামৰূপ জিলা দেৱতাৱতৰ সংঘ আৰু আমাৰ গুৱাহাটীস্থ যিখিনি আঞ্চলিক সমিতি প্ৰত্যেকে লগ হৈ পেলাই উমৈহতীয়াভাৱে কৰাৰ প্ৰচেষ্টাটো হ'ল যে গদ্য সাহিত্যৰ জনক যদি ভট্টদেৱ হয়, তেতিয়া অসমীয়া সাহিত্য জগতক তেখেতৰ যিটো ব্যক্তি পুৰোধা ব্যক্তি হিচাপে যিখিনি প্ৰতিষ্ঠা কৰিব লাগিছিল কৰা নাই বাবেই আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টাৰে আমি কিন্তু এই সংগঠনটো যৌথভাৱে আমি কৰাৰ প্ৰয়াস এটা কৰিছোঁ। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ল'ৰা কৰা মোৰ মূলতেই হ'ল অখিল ভাৰতীয় সাহিত্য পৰিষদ কথা সাহিত্য দিৱসটো অসমত প্ৰথম প্ৰতিষ্ঠা কৰিছিল। আৰু প্ৰথম প্ৰতিষ্ঠা কৰাৰ কাৰণেই আমিও তাৰমানে ভাবিছোঁ যে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ লগত যৌথভাৱে কৰাৰ লগে লগে তেখেতক গদ্য সাহিত্যৰ জনাক বুলি যিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো প্ৰয়াস, সেই প্ৰয়াসটো কৰাৰ আমাৰ কিছুমান মাধ্যম আমি লৈছোঁ। আৰু এই সম্পৰ্কত মই চৰকাৰকো এটা দৃষ্টিগোচৰ কৰিব খোজোঁ যে অসমৰ যিটো পাঠ্যপুথি জগতত গদ্য সাহিত্যৰ জনক হিচাপে ভট্টদেৱক প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি প্ৰয়াস কৰিব লাগে, যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে, মই এই বাক্যৰ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে মই এইখিনিয়ে বিচাৰিছোঁ যে গদ্য সাহিত্যৰ জনক আপোনালোকক এইখিনিয়ে কৈছোঁ যে অসমত প্ৰতিষ্ঠা কৰক, তেতিয়াহে সাহিত্য জগতৰ যিটো সৃষ্টি আৰু তাৰ যিটো প্ৰাসংগিকতা তেতিয়াহে কিন্তু প্ৰতিষ্ঠা কৰাত কিন্তু সুবিধা হ'ব। আৰু আয়োজক কমিটিৰ ফালৰ পৰা মই এইখিনিয়ে আপোনালোকৰ এটা আহ্বান ৰাখিছোঁ যাতে প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে এইটোত গুৰুত্ব প্ৰদান কৰে। নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ এই দিনটো আমাৰ কাৰণে এক বিশেষ দিন। নৱবৈষ্ণৱ ধৰ্মীয় মানুহবিলাক, অসমৰ প্ৰায়বিলাক মানুহে নৱবৈষ্ণৱ ধৰ্মক বিশ্বাস কৰে আৰু এই নৱবৈষ্ণৱ ধৰ্মীয় মানুহখিনিৰ কাৰণে, ভক্তখিনিৰ কাৰণে আজিৰ দিনটো এক বিশেষ দিন।
আমি মহাপুৰুষ 5জন বুলি কওঁ, শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ আৰু হৰিদেৱ। আজি ভট্টদেৱৰ 386 সংখ্যক তিৰুভাৱ তিথি আমি ভট্টদেৱ স্মৃতি সভা হিচাপে উদযাপন কৰোঁ। অসমৰ বিভিন্ন আঞ্চলিক গোটবিলাকে দামোদৰদেৱৰ সদৌ অসম দামোদৰ সংঘৰ জিলাভিত্তিক সংগঠনবিলাক বা আঞ্চলিক সংগঠনবিলাকে আজিৰ দিনটোত ভট্টদেৱক স্মৰণ কৰে। তেখেতৰ তিৰুভাৱ তিথি আজি পুহ মাহৰ কৃষ্ণা সপ্তমী, এই তিথিটো তেখেতৰ তিৰুভাৱ তিথি আমি স্মৃতি সভা হিচাপে পালন কৰোঁ, উদযাপন কৰিবলৈ লৈছোঁ। আজি ইয়াত বিশেষকৈ কামৰূপ জিলা দেৱ-দামোদৰ সংঘৰ লগত এইবাৰ অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম, আমি দুয়োটা সংস্থাই, এই মহৎ সংস্থা দুটাই যৌথভাৱে আজি এই দুটা উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। এটা হ'ল ভট্টদেৱৰ স্মৃতি সভা, আনটো হ'ল কথা সাহিত্য দিৱস। কথা সাহিত্য দিৱস আৰু ভট্টদেৱৰ স্মৃতি সভা, এই দুটা উৎসৱ আচলতে এটা মুদ্ৰাৰে দুই পিঠি বুলি ক'ব পাৰি। কাৰণ কথা সাহিত্য দিৱস এই গতিকে উদযাপন কৰা হয় যে ভট্টদেৱৰ যিখিনি অসমীয়া সাহিত্যৰ ভেটি স্থাপন কৰাৰ কাৰণে তেওঁৰ ধৰ্মীয় শাস্ত্ৰসমূহৰ জৰিয়তে যিখিনি অৱদান আছে, সেই অৱদানখিনিয়ে অসমীয়া সাহিত্যৰ ভেটি স্থাপন কৰিছে। আৰু তেওঁ পূৰ্ব ভাৰতৰ গদ্য সাহিত্যৰ জনক। কাৰণ গদ্য সাহিত্য পূৰ্ব ভাৰতত সেই সময়ত ষোড়শ শতিকাত নাছিল, কোনেও গদ্য সাহিত্যত হাত দিয়া নাছিল। পশ্চিমবংগৰ সাহিত্যিকবিলাকেও সেই সময়ৰ এই কথাটো স্বীকাৰ কৰিছে যে পশ্চিমবংগতো এইটো নাছিল, সেই সময়ত গদ্য সাহিত্য নাছিল। গদ্য সাহিত্য সৃষ্টি পূৰ্ব ভাৰতত ভট্টদেৱে প্ৰথম কৰিছিল। এইটো এটা তেখেতৰ ডাঙৰ অনুদান। আৰু আমাৰ অসমবাসীয়ে হয়তো বহু সময়ত সকলোৱে এইটো কথা উপলব্ধি নকৰে যে অসমীয়া ভাষাৰ মূল ভেটিয়েই ভট্টদেৱে প্ৰতিষ্ঠা কৰি গৈছে। গুৰু 5জন আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ, শংকৰদেৱ আৰু মাধৱদেৱ, দামোদৰদেৱ আৰু ভট্টদেৱ আৰু হৰিদেৱ। বয়সৰ ফালৰ পৰা হৰিদেৱ আটাইতকৈ ডাঙৰ। আমি সকলোৱে জানো শংকৰদেৱে আমাক বাট দেখুৱাইছে, প্ৰথম গুৰু। শংকৰদেৱৰ প্ৰপন্ন শিষ্য আছিল মাধৱদেৱ আৰু দামোদৰদেৱৰ প্ৰপন্ন শিষ্য ভট্টদেৱ। দামোদৰদেৱ এক পিঢ়ি পিছৰ, শংকৰদেৱৰ পিছৰ পিঢ়ি দামোদৰদেৱৰ পিছৰ ভট্টদেৱ নবীনতম গুৰু আমাৰ মহাপুৰুষ কেইজনৰ। নৱবৈষ্ণৱ ধৰ্মৰ 5জনা গুৰুৰ নবীনতম গুৰু হ'ল ভট্টদেৱ। গতিকে ভট্টদেৱৰ যিখিনি বৰঙণি, কথা সাহিত্য, কথা ভাগৱত, কথা গীতা, মূলতঃ এই দুখন। তেওঁ পণ্ডিত মানুহ আছিল, তেওঁ সংস্কৃতৰ কিতাপো লিখিছিল, তেওঁ কাব্যও আছিল। কাব্যিক প্ৰতিভাৰ কাৰণে তেওঁক কবিৰত্ন বুলিও কোৱা হয়। কিন্তু তেওঁৰ আচল স্থান গদ্য সাহিত্যৰ জনক হিচাপে তেওঁক আমি সদায় স্মৰণ কৰিম। আৰু আমি অসমীয়া জাতিৰ ভেটি স্থাপন কৰা মানুহ তেওঁৱেই। অসমীয়া জনগোষ্ঠীবিলাকক একত্ৰিত কৰিছিল। বিভিন্ন নৃগোষ্ঠীবিলাক সেই সময়ত ষোড়শ শতিকাত তেওঁলোকৰ ভাৱধাৰা বেলেগ আছিল, কৃষ্টি বেলেগ আছিল, কথা বেলেগ আছিল, সকলোকে একত্ৰিত